তো আজি মই আলোচনা কৰিম ভাৰতৰ ইতিহাস BA ফাৰ্ষ্ট সেমিষ্টাৰ ইতিহাসৰ প্ৰথম চেপ্টাৰৰ মই এটা টপিক আলোচনা কৰিম। জাষ্ট প্ৰথম চেপ্টাৰ আমি দেখিম এতিয়া। ইতিহাস হয় এইটো, ইতিহাস ভাৰতৰ ইতিহাস। আমাৰ ইয়াত দিয়া আছে সূচীপত্ৰ গোট নাম্বাৰ 1। আমি এই ক নম্বৰটো আলোচনা কৰিম। প্ৰাচীন ভাৰতৰ ইতিহাস, পুনৰ্নিৰ্মাণৰ সমল, প্ৰত্নতান্ত্ৰিক আৰু সাহিত্যিক সমল। ইয়াৰ ভিতৰত থকা এডিশনাল বা অতিৰিক্ত কোৱেশ্যনবোৰ মই আলোচনা কৰিম আজি। ইয়াৰ পৰা আমাৰ ইয়াত আছে এইটো হৈছে আমাৰ খ। হৰপ্পা সভ্যতা হৈছে খ নম্বৰ। মই দেখুৱাইছোঁ হৰপ্পা সভ্যতা ইয়াত খ নম্বৰ। গতিকে মই যিহেতু ক নম্বৰ পঢ়ুৱাম, গতিকে ইয়াৰ পৰা হ'ব হৰপ্পা সভ্যতাৰ এই পেজৰ পৰা আমাৰ ক নম্বৰ হ'ব। এইটো হ'ব প্ৰাচীন ভাৰতৰ ইতিহাস। তো ইয়াৰ প্ৰথমত দিয়া আছে চেপ্টাৰ 1 প্ৰাচীন ভাৰতীয় ইতিহাসৰ পুনৰ্গঠন সমল। প্ৰথম কুৱেশ্যনটো দেখিম আমি। অতি চমু প্ৰশ্ন আৰু উত্তৰ হয় এইবোৰ। তো প্ৰথম কুৱেশ্যন দিয়া আছে প্ৰাচীন ভাৰতীয় ইতিহাস অধ্যয়নক পূৰ্ণতা প্ৰদান কৰা সমলসমূহ কি কি? উত্তৰ দিয়া আছে নাম্বাৰ 1 প্ৰত্নতান্ত্ৰিক সমল, 2 নম্বৰ আছে সাহিত্যিক সমল, 3 নম্বৰ আছে বিদেশী পৰিব্ৰাজকৰ টকা। 2 নম্বৰ কুৱেশ্যনটো দেখিম। 2 নম্বৰ কুৱেশ্যন কি দিছে দেখা। প্ৰত্নতান্ত্ৰিক খনন কাৰ্যৰ বাটকটকীয়া কাক বোলে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। মানৱতাবাদী ইতিহাসবিদ ফ্লেভিয় বায়োনডক প্ৰত্নতান্ত্ৰিক খনন কাৰ্যৰ বাটকটীয়া বুলি কোৱা হয়। ইয়াৰ পিছতে দেখিম কমেণ্টাৰিয়া নামৰ গ্ৰন্থখনৰ ৰচক কোন? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইটালীৰ ইতিহাসবিদ হয় তেওঁৰ নাম হৈছে কিৰিয়াকো দে পাইজিকুলাৰ কাইৰিয়াকাছ। ইয়াৰ পিছতে দেখিম প্ৰত্নতত্ত্বৰ পিতৃ বুলি কাক কোৱা হয়? ইটালীয় ইতিহাসবিদ কাইৰিয়াকো দে পাইজিকুলিয়ৰ কাইৰিয়াকাছ, তেওঁকেই কোৱা হয়। ইয়াৰ পিছতে দেখিম প্ৰত্নতান্ত্ৰিক সমলসমূহ কেইটা ভাগত ভগাব পাৰি? 3টা ভাগত ভগাব পাৰি। আমি অলপ আগতে দেখিলোঁ 3টা ভাগ। ইয়াৰ পিছতে দেখিম মুদ্ৰা বিষয়ক বিদ্যা কাক বোলে? ইয়াৰ উত্তৰ হৈছে মুদ্ৰাৰ সংগ্ৰহ আৰু অধ্যয়ন বিষয় বিভাগক মুদ্ৰা বিষয়ক বিদ্যা বোলা হয়। ইয়াৰ পিছতে দেখিম কিমান খ্ৰীষ্টাব্দত আমেৰিকাত ৰয়েল নুমিছমেটিক ছ'চাইটি প্ৰতিষ্ঠা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1836 চনত বা 1836 খ্ৰীষ্টাব্দত। ইয়াৰ পিছতে দেখিম মুদ্ৰা কি? মুদ্ৰা হ'ল মানুহৰ মনত জন্ম হোৱা যথাযোগ্য মূল্যৰ এক ধাৰণা, য'ত ধাতুৰ টুকুৰাত কিছুমান বিশেষ চিহ্নৰ ছাপ মোহৰ মাৰি প্ৰচলন কৰা হৈছিল। ইয়াৰ পিছতে দেখিম মুদ্ৰা তৈয়াৰ কৰাৰ ধাতুসমূহ কিহৰ আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আচলতে মুদ্ৰা যিবোৰ আছে এই মুদ্ৰাবোৰ আমি কিহেৰে তৈয়াৰ কৰোঁ? কি ধাতুৰে তৈয়াৰ কৰোঁ? মুদ্ৰা তৈয়াৰ কৰা ধাতুসমূহ সাধাৰণতে ৰূপৰ হয়, তামৰ হয় আৰু ব্ৰজৰ হয়। ইয়াৰ পিছতে দেখিম পুৰালেখ বিদ্যা কি? এপিগ্ৰাফি কি? এপিগ্ৰাফি হ'ল প্ৰাচীন অনুদানসমূহ অধ্যয়ন কৰা পদ্ধতি। এপিগ্ৰাফি কি? এপিগ্ৰাফি হৈছে প্ৰাচীন অনুদানসমূহ অধ্যয়ন কৰা পদ্ধতি। ইয়াৰ পিছতে দেখিম এপিগ্ৰাফি শব্দটো কৰ পৰা উৎপত্তি হৈছে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। গ্ৰীক শব্দ এপিগ্ৰাফে অৰ্থাৎ লেখন বা অভিলেখ শব্দৰ পৰা এই বিভাগটো উৎপত্তি হৈছিল। ইয়াৰ পিছতে দেখিম বেদাংকসমূহ কেতিয়া ৰচনা কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। খ্ৰীষ্টপূৰ্ব আনুমানিক 600 পৰা 200 ভিতৰত বেদাংকসমূহ ৰচনা কৰা হৈছিল। ইয়াৰ পিছতে দেখিম আৰ্যসকলৰ ধৰ্মীয় সাহিত্যৰ অন্যতম গ্ৰন্থ কি? আৰ্যসকলৰ ধৰ্মীয় সাহিত্যৰ অন্যতম গ্ৰন্থ হ'ল স্মৃতিসমূহ। ইয়াৰ পিছতে দেখিম ভাৰতবৰ্ষৰ প্ৰথমখন স্মৃতি সাহিত্য কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতবৰ্ষৰ প্ৰথমখন স্মৃতি সাহিত্য হৈছে মনুস্মৃতি। ইয়াৰ পিছতে দেখিম 15 নম্বৰ কুৱেশ্যন হৈছে হীৰ ডটাছৰ গ্ৰন্থখন কি? হিষ্টৰিকা। ইয়াৰ উত্তৰ হৈছে হিষ্টৰিকা। ইয়াৰ আগৰ কুৱেশ্যনবোৰত 1 মাৰ্ক থাকিব
আৰু এতিয়া যিবোৰ আলোচনা কৰিম এইবোৰত 3 আৰু 4 মাৰ্ক থাকিব, 2 মাৰ্ক থাকিব পাৰে। ইয়াৰ পিছত দেখিম মুদ্ৰা বিষয়ক অধ্যয়ন কেইটা শিতানত ভাগ কৰিব পাৰি আৰু কি কি। মুদ্ৰা বিষয়ক অধ্যয়ন 3টা শিতানত ভাগ কৰিব পাৰি, সেই কেইটা হ'ল ক নম্বৰ হৈছে একজনমীয়া ধাতুৰ মুদ্ৰা পদক শিলমোহৰ আদিৰ সংক্ৰান্তত হোৱা অধ্যয়ন। ইয়াৰ পিছৰটো হৈছে নোটাফিলি কাগজী নোট সম্পৰ্কীয় অধ্যয়ন। ইয়াৰ পিছৰটো হৈছে গ নম্বৰটা হৈছে স্ক্ৰিপ্টফিলি তহবিল ষ্টক আৰু ঋণপত্ৰ বণ্ড সম্পৰ্কীয় আলোচনা। ইয়াৰ পিছতে আলোচনা কৰিম 2 নম্বৰ কুৱেশ্যন বেদাংক কেইখন আৰু কি কি লিখা। বেদাংক আচলতে সখন হয়, সেইকেইখন হৈছে শিক্ষা, 2 নম্বৰ হৈছে কল্প, 3 নম্বৰ হৈছে ব্যাকৰণ, 4 নম্বৰ হৈছে নিৰুক্ত, 5 নম্বৰ হৈছে ছন্দ, 6 নম্বৰ হৈছে জ্যোতিষ। ইয়াৰ পিছতে দেখিম 3 নম্বৰ কুৱেশ্যন মধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে কোনে পোনপ্ৰথমে ব্যাখ্যা আগবঢ়াইছিল। তেওঁৰ এখন গ্ৰন্থৰ নাম লিখা। মধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে বৰা মিহিৰেই পোনপ্ৰথমে ব্যাখ্যা আগবঢ়াইছিল। তেওঁৰ এখন গ্ৰন্থৰ নাম হৈছে পঞ্চ সিদ্ধান্ত। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবাৰ এইটো আহিব 100%। ইয়াৰ পিছতে দেখিম বৰা মিহিৰৰ অন্যান্য গ্ৰন্থসমূহৰ নাম কি। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বৰা মিহিৰৰ অন্যান্য গ্ৰন্থসমূহৰ নাম হৈছে বৃহৎ সংহিতা, বিবাহ পটল, বৃহৎ জাতক আৰু লঘু জাতক। 5 নম্বৰ কুৱেশ্যনটো পঢ়িম। 5 নম্বৰ কুৱেশ্যন হৈছে প্ৰত্নতান্ত্ৰিক সমলসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি লিখা। ইয়াৰ উত্তৰ হৈছে প্ৰত্নতান্ত্ৰিক সমলসমূহক 3টা ভাগত ভগাব পাৰি। এই 3টা হৈছে প্ৰথমটো হৈছে খনন কাৰ্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষ, অভিলেখ আৰু মুদ্ৰা। একেদৰে ভাস্কৰ্য আৰু প্ৰসাদ আদিও এই শিতানত অন্তৰ্ভুক্ত। এতিয়া যেটো কুৱেশ্যন ধৰিম এই কুৱেশ্যনটোৰ মাৰ্ক হৈছে 5 মাৰ্ক। কুৱেশ্যনটো হৈছে ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত প্ৰত্নতান্ত্ৰিক সমলসমূহৰ ভূমিকা বিষয়ে লিখা। এর এনসার দিয়ে আছে প্রত্নতান্ত্রিক সমল। ইতিহাস অধ্যয়নের ক্ষেত্ৰত প্ৰত্নতান্ত্ৰিক সমলসমূহৰ বিশেষ ভূমিকা আছে। ভাৰতৰ বিভিন্ন ঠাইত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা উপকৰণসমূহ, মঠ মন্দিৰৰ ধ্বংসাৱশেষ ইত্যাদিৰ মাধ্যমেদি প্ৰাচীন ভাৰতীয় ইতিহাস সহজভাৱে আলোচনা কৰিব পাৰি। অনস্বীকাৰ্য যে অন্যান্য সমলবোৰৰ তুলনা ইতিহাস অধ্যয়নৰ বাবে প্ৰত্নতান্ত্ৰিক সমল নিৰ্ভৰযোগ্য আৰু অপৰিসীম, কাৰণ প্ৰত্নতান্ত্ৰিক সমলসমূহত পক্ষপাত দুষ্টতা পৰিলক্ষিত নহয়। একেদৰে এইবোৰৰ নিৰূপণ যথাযোগ্য আৰু নিৰ্দিষ্ট। সেই দৃষ্টিকোণৰ পৰা প্ৰত্নতান্ত্ৰিক সমলসমূহৰ নিৰ্ভৰযোগ্যতা অন্যান্য সমলবোৰতকৈ বেছি। এতিয়া পেৰাগ্ৰাফ চেঞ্জ হ'ব। প্ৰাচীন ভাৰতীয় ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন ঠাইত হোৱা খনন কাৰ্যবোৰৰ বিশেষ ভূমিকা থকা দেখা যায়। উল্লেখযোগ্য যে খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা বস্তু বিশেষৰ বিজ্ঞানসন্মত অধ্যয়ন, বিশেষকৈ ৰেডিঅ' কাৰ্বন পদ্ধতি ব্যৱহাৰৰ দ্বাৰা এইবোৰৰ সঠিক সময় নিৰূপিত হৈছে, যাৰ দ্বাৰাই তদানীন্তন সময়ৰ সংস্কৃতি তথা সভ্যতাৰ সন্দৰ্ভত ইতিহাসবিদসকলে গ্ৰহণযোগ্য ব্যাখ্যা দাঙি ধৰিবলৈ সক্ষম হয়, য'ত সভ্যতা বিৱৰ্তনৰ বিভিন্ন স্তৰ অন্তৰ্নিহিত হৈ থাকে। গতিকে এছোৱা সময়ৰ নিৰ্দিষ্ট খতিয়ান তান্ত্ৰিকভাৱে প্ৰতিষ্ঠা কৰাত প্ৰত্নতান্ত্ৰিক সমলসমূহৰ গুৰুত্ব সৰ্বাধিক। প্ৰাক ঐতিহাসিক আৰু হৰপ্পা সভ্যতাৰ সন্দৰ্ভত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতান্ত্ৰিক সমলসমূহে যি ভূমিকা গ্ৰহণ কৰিছে, তাৰ জৰিয়তে সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে ইতিহাসবিদসকলে নিৰ্ভৰযোগ্য খতিয়ান বা ধাৰণা লাভ কৰিব পাৰিছে। এইটো লিখিলে হৈ যাব। আজিৰ ভিডিঅ' এইটোৱে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু আপোনাৰ কোনো ফ্ৰেণ্ড হিষ্টৰী নোট বিচাৰে তেনেহ'লে এইটো তাক শ্বেয়াৰ কৰি দিব। বেষ্ট অফ লাক।